আদায় দিয়ক আদায় দিয়ক আদায় দিয়ক বন্ধ করো 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 আদায় দিয়ক আদায় দিয়ক আদায় দিয়ক বন্ধ করো 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 জিন্দাবাদ 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 আমাৰ সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ আহ্বানত আমি ধুবুৰী জিলাতো আমি আমাৰ ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা আমি আজি অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ আমাৰ যেতিয়াৰ আমি যিমান কাম কৰিছিলোঁ আমি ভালেখিনি আমাক প্ৰথমত প্ৰলোভন দিছে, আমাক পে'মেণ্টটো ভালে দিছে, অলপ ভাল আছিলে পে'মেণ্টটো, কিন্তু যোৱা আজি 23 মাহৰ পৰা আমাৰ পে'মেণ্ট দিয়া নাই, বিলৰ ধন আমাৰ দিয়া নাই, আদায় দিয়া নাই, আমাৰ বহু টকাৰ পাবলৈ বাকী আছে। আমাৰ চেংচন আমাৰ বিল আহি গৈছে, ইয়াতে এনেকৈ চেংচনো আহি গৈছে কিন্তু টকা নাই, চেংচন লেটাৰ আহি আছে কিন্তু টকা নাই, আমাক টকা দিয়া নাই আজি 23 মাহৰ পৰা। সেইটো আমাৰ দাবী। আমাৰ পাবলৈ থকা টকা আমাৰ চেংচন অহা ইয়াতে 47 কোটি 13 লাখ টকা আমাৰ চেংচন আহি আছে, আৰু আমাৰ 7 কোটি 17 লাখ টকাৰ বিল আমাৰ ইয়াত জমা হৈ আছে, আৰু আমাৰ বহুত কাম বাহিৰত হৈ আছে, যিবিলাক কামৰ হিচাপ হয়তো আমাৰ তাত নাই, কাৰণ এইবিলাক এতিয়া অহা নাই। বিল আহিলে আমি ক'ব পাৰোঁ, তাৰ আগতে আমি ক'ব নোৱাৰোঁ। আধৰুৱা কাম হৈ আছে। আমাৰ কৰিলে কি একেদিনা কামবিলাক বন্ধ কৰি দিলে। আমি কামবিলাক কৰি আছিলোঁ, আমাৰ বয় বস্তু আমাৰ ছাইডত পৰি আছে, আমি একেদিনা কামবিলাক বন্ধ কৰি দিলে যে আজিৰ পৰা কাম কৰিব নালাগে, একেদিনা বন্ধ কৰি দিলে। যেতিয়া বন্ধ কৰি দিলে আমি বয় বস্তুবোৰ তাতে এৰি আহিলোঁ। এই বয় বস্তুবোৰ আমাৰ হেৰাই গ'ল, তাতেতো কোনো ছিকিউৰিটি নাই, হেৰাই গ'ল। আজি 23 মাহৰ পৰা কামবিলাক বন্ধ হৈছে, আমাৰ কিমান বস্তু নষ্ট হৈ আছে। আমাৰ দাবী হ'ল চৰকাৰে আমাৰ বাকী থকা বিলবিলাক দিব লাগে, আমাৰ আধৰুৱা হৈ থকা কামবোৰ কৰিব দিব লাগে। যদি কৰিব নিদিয়ে আমাৰ যি অনুপাতে কাম হৈছে সেই অনুপাতে আমাৰ বিল দিয়ক, ডিভিশ্যনত আমাক বিল দিয়ে দিয়ক, সেই অনুপাতে আমি কাম কৰিব নোখোজোঁ, কাৰণ এইখিনি মেজাৰলৈ আমাক দিব লাগে। আৰু আমাৰ থাৰ্ড পাৰ্টি, আমাৰ যিকোনো কাম আমাৰ এটা থাৰ্ড পাৰ্টি দিছে, এটা কাম একদিনত হোৱা নাই, 7 মাহ 8 মাহ কৰি এটা স্কিম হওঁতে লাগে। আমাৰ 7 মাহ 8 মাহ ডিপাৰ্টমেণ্টৰ এছ আৰু থাৰ্ড পাৰ্টি দুজনে মিল কৰি চাই আমি কামবোৰ কৰি থাকোঁ। 7 মাহ 8 মাহ ইহঁতে আমাক একো কোৱা নাই। আজি কাম হোৱাৰ পিছত নতুন নতুন ছিষ্টেম, এইটো লাগে এইটো লাগে সেইটো লাগে। ধৰক আমাৰ পুৱাই এটা এছঅ'পি আহে, আবেলি এটা এছঅ'পি আহে, এনেকৈ আমি কেনেকৈ কৰিম? কাৰণ আজি এটা বিল্ডিং বনাই আছোঁ আমি, বিল্ডিংটো যেতিয়া হৈ যোৱাৰ পিছত যদি কোনোবাই কয় যে এইটো তলত এইটো কৰিব লাগিছিল, এইটো কৰক, কেনেকৈ কৰিম? হৈ গ'লতো কামটো, হৈ যোৱা কামটো যেনেকুৱা ডিষ্টাৰ্ব দি আছে আমাক, সৰু সৰু বস্তুলৈ আমাৰ বিলবোৰ ৰখাই আছে। আমাৰ ইয়াতে আমি একচুৱেল ক'ব নোৱাৰিম, আমি এটা অনুমানিক কৈছোঁ, কাৰণ এইবাৰ কাম বাহিৰৰ পৰাও আহিছে বহুত ঠিকাদাৰ। আমাৰ এটা মানে আচৰিত কথা, ধুবুৰী ডিভিশ্যন গুজৰাটৰ পৰা ঠিকাদাৰ আছে, বা এনেকৈ বহুত ঠাইৰ পৰা, কেলকাতাৰ পৰা আছে, ঠিকাদাৰ বহুত আছে। আমি ঠিকাদাৰ কেতিয়াবা দেখাও নাপাওঁ, এনেকুৱা ঠিকাদাৰ আছে। আমাৰ যিবিলাক আছে 70-80 জন আমাৰ আছে, আৰু ইয়াত বাহিৰৰ আছে, বাকী বাহিৰত আছে। আৰু আমাৰ ষ্টেট কমিটিয়ে যিহেতু ডিচিশ্যন দিব, যেনেকৈ ক'ব আমি তেনেকৈ কৰিম। ষ্টেট কমিটি আমি মানি চলিম।